হেল্ল' হেল্ল' তুমি ক'ত আছা? মই ঘৰত। ঘৰত? তই ৰেডি হৈ থাক মৰিবলৈ ভাই। হা মৰিবলৈ ৰেডি হৈ থাক। হা হা মৰিবলৈ তুমি ৰেডি হৈ থাক। উঠাই আনিম তোমাক মই। কোনে কৈছে? তোৰ বাপেৰে কৈ আছো গম পাই? কোনে কোনে? তোৰ বাপেৰে কৈ আছো, বাপেৰে। মোৰতো দেউতা নাই। দেউতা নাই, মৃত্যু হোৱা বাপেৰে কৈ আছো। তোক উঠাই আনিম এতিয়া চব। তুমি ঘৰ ক'ত? মাজৰ চাপৰি ন? পুলিচ চাপৰি। আহা পুলিচ চাপৰি। মই তিনিআলিলৈকে ওলাই দিম আহা। সঁচা? আহা। হ'ব ওলাই থাক। এনেকে ফোন তোক কৰিছে। তোক পিচ কৰিম গম পাই? তই কাক ফেল কৰিছা? ঐ কাক ফেল কৰিছা তুমি? কি কাক কৈছা তুমি? কাক ক'লো মই? হা কাক ক'লো? কাক ফেল কৰিছা ক? মই কোন হয় গম পাই এইটো? কোন হয় গম পাই তুমি এইটো? কোন হয়? বিধায়ক হয়, ৰাইজৰ প্ৰতিনিধি হয়। তাৰপাছত তুমি কিয় কৰিব লাগে? কৰিছে ক'ব লাগিব কাৰণ সি ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ হৈ কাম কৰিব লাগে। ৰাইজৰ হৈ কোৱা নাই, তোৰ বাপেৰৰ হৈ কৰি আছে নেকি? কথা ভালকে ক'ব। হা আপুনি বিজেপি তোৰ দলৰ বাপেৰে হৈ কৰি আছে নেকি? ক তই বাপেৰে কৈ আছে নেকি? তোক তোক মাৰিয়ে পেলাম। হা কি যোৱাকালি মাজুলীৰ বিধায়ক ভুৱনগাম ডাঙৰীয়াই ৰিণিকী বুঢ়া শৰ্মাই মাজুলীত ভূমি কৰাক লৈ এটা মন্তব্য কৰিছিলে যে যাৰ বাবে তেওঁ মাজুলীৰ ৰাইজৰ সমালোচনাৰ ৰোষত পৰিছিল। আচলতে বিধায়ক ভুৱনগাম ডাঙৰীয়াৰ মন্তব্য আছিল যে ৰিণিকী বুঢ়া শৰ্মাৰ ককাকৰ ঘৰ মাজুলীত হোৱাৰ বাবে তেওঁলোকে মাজুলীত ভূমি ক্ৰয় কৰিব পাৰিছে। সেই কথাক লৈ মই বিধায়ক ভুৱনগাম ডাঙৰীয়াক সমালোচনা কৰি কৈছিলোঁ যে সৰ্বকালৰ অনভিজ্ঞ বিধায়ক ভুৱনগাম ডাঙৰীয়াই কি ৰিণিকী বুঢ়া শৰ্মাৰ ইতিহাস পাঠ কৰিব আহিছে নেকি মাজুলীত? সেই কথাক লৈ বিধায়কৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰী, আচলতে এজনৰ নাম আছিল প্ৰসন্নগাম, আনজনৰ নাম নাজানো, তেওঁলোকে ফোনযোগে মোক বিভিন্ন ধৰণে দাবী ধমকি দিয়াৰ লগতে মৃত্যুৰ ভাবুকি দিছে। মানসিকভাৱে আচলতে মোক 2 ঘণ্টা ধৰি অত্যাচাৰ চলাইছে। প্ৰশাসনৰ ভয় দেখুৱাই তেওঁলোকে মোক গোটেই ভয় দেখুৱাব বিচাৰিছে। প্ৰশাসনক তেওঁলোকৰ আচলতে ব্যক্তিগত সম্পত্তি বুলি ভাবি লৈছে। মাজুলীখন কাৰো পৈতৃক সম্পত্তি নহয়। মই বিজেপিক আজিয়ে কৈ দিব বিচাৰিছে, মাজুলীখন তহঁতৰ পৈতৃক সম্পত্তি নহয়। মাজুলীত সকলোৰে সম অধিকাৰ আছে। মাজুলীত কাৰো দাদাগিৰি নচলিব। চিধা কথা। হেল্ল' তুমি ক'ত আছা? মই ঘৰত। ঘৰত? তই ৰেডি হৈ থাক মৰিবলৈ ভাই। হা মৰিবলৈ ৰেডি হৈ থাক। হা মৰিবলৈ তুমি ৰেডি হৈ থাক। উঠাই আনিম তোমাক মই। কোনে কৈছে? তোৰ বাপেৰে কৈ আছো গম পাই? কোনে? তোৰ বাপেৰে কৈ আছো, বাপেৰে। মোৰতো দেউতা নাই। দেউতা নাই, মৃত্যু হোৱা বাপেৰে কৈ আছো। তোক উঠাই আনিম এতিয়া চব। তুমি ঘৰ ক'ত? মাজৰ চাপৰি ন? পুলিচ চাপৰি। আহা পুলিচ চাপৰি। মই তিনিআলিলৈকে ওলাই দিম আহা। সঁচা? আহা। হ'ব ওলাই থাক। এনেকে ফোন কৰিছে। তোক পিচ কৰিম গম পাই? তই কাক ফেল কৰিছা? ঐ কাক ফেল কৰিছা তুমি? কি কাক কৈছা তুমি? কাক ক'লো মই? হা কাক ক'লো? কাক ফেল কৰিছা ক? মই কোন হয় গম পাই এইটো? কোন হয় গম পাই তুমি এইটো? কোন হয়? বিধায়ক হয়, ৰাইজৰ প্ৰতিনিধি হয়। তাৰপাছত তুমি কিয় কৰিব লাগে? কৰিছে ক'ব লাগিব কাৰণ সি ৰাইজৰ প্ৰতিনিধি, ৰাইজৰ হৈ কাম কৰিব লাগে। ৰাইজৰ হৈ কোৱা নাই, তোৰ বাপেৰৰ হৈ কৰি আছে নেকি? কথা ভালকে ক'ব। হা আপুনি বিজেপি তোৰ দলৰ বাপেৰে হৈ কৰি আছে নেকি? ক তই বাপেৰে কৈ আছে নেকি? তোক তোক মাৰিয়ে পেলাম। হা কি যোৱাকালি মাজুলীৰ বিধায়ক ভুৱনগাম ডাঙৰীয়াই ৰিণিকী বুঢ়া শৰ্মাই মাজুলীত ভূমি কৰাক লৈ এটা মন্তব্য কৰিছিলে যে যাৰ বাবে তেওঁ মাজুলীৰ ৰাইজৰ সমালোচনাৰ ৰোষত পৰিছিল। আচলতে বিধায়ক ভুৱনগাম ডাঙৰীয়াৰ মন্তব্য আছিল যে ৰিণিকী বুঢ়া শৰ্মাৰ ককাকৰ ঘৰ মাজুলীত হোৱাৰ বাবে তেওঁলোকে মাজুলীত ভূমি ক্ৰয় কৰিব পাৰিছে। সেই কথাক লৈ মই বিধায়ক ভুৱনগাম ডাঙৰীয়াক সমালোচনা কৰি কৈছিলোঁ যে সৰ্বকালৰ অনভিজ্ঞ বিধায়ক ভুৱনগাম ডাঙৰীয়াই কি ৰিণিকী বুঢ়া শৰ্মাৰ ইতিহাস পাঠ কৰিব আহিছে নেকি মাজুলীত? সেই কথাক লৈ বিধায়কৰ কাৰ্যালয়ৰ দুগৰাকী কৰ্মচাৰী, আচলতে এজনৰ নাম আছিল প্ৰসন্নগাম, আনজনৰ নাম নাজানো, তেওঁলোকে ফোনযোগে মোক বিভিন্ন ধৰণে দাবী ধমকি দিয়াৰ লগতে মৃত্যুৰ ভাবুকি দিছে। মানসিকভাৱে আচলতে মোক 2 ঘণ্টা ধৰি অত্যাচাৰ চলাইছে। প্ৰশাসনৰ ভয় দেখুৱাই তেওঁলোকে মোক গোটেই ভয় দেখুৱাব বিচাৰিছে। প্ৰশাসনক তেওঁলোকৰ আচলতে ব্যক্তিগত সম্পত্তি বুলি ভাবি লৈছে। মাজুলীখন কাৰো পৈতৃক সম্পত্তি নহয়। মই বিজেপিক আজিয়ে কৈ দিব বিচাৰিছে, মাজুলীখন তহঁতৰ পৈতৃক সম্পত্তি নহয়। মাজুলীত সকলোৰে সম অধিকাৰ আছে। মাজুলীত কাৰো দাদাগিৰি নচলিব। চিধা কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।